নামতহে চলিছে ধুবুৰীৰ কৃষি বিভাগ। ধুবুৰী কৃষি বিষয়াৰ কাৰ্যালয়ত নাই পৰ্যাপ্ত কৰ্মচাৰী। কাৰ্যালয়টোত খালী হৈ আছে শতাধিক পদ। 106 গৰাকী গ্ৰাম সেৱক থাকিবলগীয়া ধুবুৰী কৃষি বিষয়াৰ কাৰ্যালয়ৰ অধীনত আছে মাত্ৰ 22 গৰাকী গ্ৰাম সেৱক। এজন গ্ৰাম সেৱকে পালন কৰিবলগীয়া হৈছে 10ৰ পৰা 15খনকৈ গাঁৱৰ দায়িত্ব, যাৰ বাবে উপকৃত হ'ব পৰা নাই ধুবুৰীৰ কৃষকসকল। এই সন্দৰ্ভত আমাক সবিশেষ জনাব ফিৰোজ আলমে। ধুবুৰী জিলা কৃষি বিভাগৰ কাৰ্যালয় আচলতে নামতে চলিছে। আচলতে কৃষি বিভাগৰ কাৰ্যালয়ত যে প্ৰয়োজনীয় যিসমূহ কৰ্মচাৰীৰ প্ৰয়োজন, সেই প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱ ঘটিছে। আৰু বিশেষকৈ আমি ক'ব লাগিব যে ধুবুৰী জিলাৰ যি কৃষি বিভাগৰ কাৰ্যালয়ত বৰ্তমান শতাধিক কৰ্মচাৰীৰ অভাৱ। ইয়াৰ ভিতৰত আছে এগ্ৰিকালচাৰ ইন্সপেক্টৰ আছে, এছিষ্টেণ্ট এগ্ৰিকালচাৰ ইন্সপেক্টৰ আছে, আৰু তাৰ সমান্তৰালভাৱে যদি আমি ক'বলৈ যাওঁ যে অতি গুৰুত্বপূৰ্ণ যি পদ গ্ৰাম সেৱক, যিটো মানে প্ৰত্যক্ষভাৱে যিটো এই কৃষকসকলৰ লগত জড়িত থকা যিটো পদ, সেইটো হ'ল গ্ৰাম সেৱকৰ পদ। আৰু গ্ৰাম সেৱকৰ সংখ্যা কিন্তু যথেষ্ট কম। জিলাখনত আচলতে 106 গৰাকী গ্ৰাম সেৱকৰ প্ৰয়োজন আছে, আৰু বৰ্তমান কিন্তু জিলাখনত কৰ্মৰত হৈ আছে মাত্ৰ 22জনকৈ গ্ৰাম সেৱক, যাৰ কাৰণে কিন্তু কৃষকসকলে হাহাকাৰ কৰিবলগীয়া হৈছে। আৰু এই কৃষকসকলে যিসমূহ সুবিধা পাব লাগে গ্ৰাম সেৱকৰ জৰিয়তে কৃষি কাৰ্যত সহায়ক হোৱাকৈ সুবিধাখিনি পাবলৈ সক্ষম হোৱা নাই, আৰু তাৰ ফলত কিন্তু কৃষকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, ক্ষতিৰ সন্মুখীন হৈছে। আমাৰ মাজত একাংশ ৰাইজ এই মুহূৰ্তত আছে। ইয়াৰ ভিতৰত আছে ৰাইজৰ দলৰ কেন্দ্ৰীয় যি প্ৰচাৰ সম্পাদক আছে। আমি এখেতৰ পৰা জানিবলৈ বিচাৰিম আচলতে ধুবুৰী জিলাত কৃষি বিভাগৰ যি অৱস্থা, এই ক্ষেত্ৰত আপুনি কি ক'ব? অতি গুৰুত্বপূৰ্ণ কথা যে ধুবুৰী জিলাৰ কৃষি বিষয়া কাৰ্যালয় ভেকবাহনত পৰিণত হৈছে। অতি দুখ লাগিছে যে যিটো গ্ৰাম সেৱক জিএছ মেইন হ'ল তেওঁলোকে যিটো ফাউণ্ডেশ্যন বুনিয়াদ, কৃষকৰ লগত ওতঃপ্ৰোত সম্বন্ধ লোকেল ৰখা হয়, যে যাতে ৰাইজে গৈ তাৎক্ষণিকভাৱে কৃষকজনে গৈ তাৎক্ষণিকভাৱে সাৰৰ পৰা আৰম্ভ বীজৰ পৰা প্ৰতিটো কথা সুধিব পাৰে। এই ক্ষেত্ৰত ধুবুৰীত আমাক 84টা গ্ৰাম সেৱকৰ পদ আছে, মাত্ৰ আছে তাত মানে 84টা খালী হৈ আছে। 84টা খালী হৈ আছে, কিন্তু আমি কাৰ্যকাৰী হিচাপে ক'ব পাৰো যে মাত্ৰ 22টা আছে। তো যদি 22জন থাকে 84ৰ ভিতৰত, তো এইটোতো কমপ্লিটলি মানে জিৰ'ই বুলি ক'ব লাগিব। তো সেই ক্ষেত্ৰত কৃষি কিমান উন্নতি হ'ব, কেনেকৈ ৰাইজে সম্পৰ্ক কৰিব, আমি অতিকৈ দুখ পাইছো। এইটো এতিয়া আৰু বিভাগবিলাক আছে, আমি গম পাইছো যে প্ৰায় 120-25টা পদ খালী হৈ আছে। আমাৰ লগত আছে অসম জাতীয় পৰিষদৰ ধুবুৰী জিলাৰ কাৰ্যকৰী সভাপতি আছে। কি ক'ব আপুনি এই ক্ষেত্ৰত? চাওক, আমি প্ৰথমে প্ৰতিদিন তেওঁক ধন্যবাদ জনাইছো। আমাৰ এই অসমৰ লাষ্ট চেপ্টাৰ, এইটো ধুবুৰীৰ পৰা চদিয়ালৈ সাপ্লাই কৰি থাকে। ধুবুৰী জিলা আমাৰ এইখন লাষ্ট বৰ্ডাৰ, এইটো ইয়াৰ পৰা পশ্চিমবংগ ওচৰতে আমাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ। ইয়াত আমাৰ ধুবুৰীৰ মানুহৰ একমাত্ৰ জীৱিকা হ'ল কৃষি। আমি কৃষিৰ পৰা যে কি উপকৃত হৈছো, আমাৰ কৃষি মিনিষ্টাৰ এক কথা ক'বলৈ গ'লে, আমাৰ কৃষি মিনিষ্টাৰ আমাৰ টোটালি আমি দেখি আছো আমাৰ নজৰত টোটালি ফেইলিয়াৰ বুলি ভাবো আমি। ইয়াত ইমান পোষ্ট ভেকেণ্ট, আজি ইয়াৰ এটা অফিচ আছে, ইয়াত কোনো কাম নাই, কোনো মানুহ বস্তু ঠিক মতন পোৱা নাই। আমাৰ ইয়াৰ পৰা আমি আমাৰ ঘৰ আগমনিত ইয়াৰ পৰা আজিকালি আমি এই পোষ্ট আমি ইয়াৰ পৰা কোনো বস্তুৱে আমি দেখা নাই কি বস্তু হৈ আছে। মই বৰ্তমান যিটো ঠাইত উপস্থিত আছো, এইটো হ'ল হাৰাকুৰা এডিঅ'ৰ কাৰ্যালয়। আৰু এই কাৰ্যালয়ৰ অন্তৰ্গত যি গাঁও আছে, গাঁৱত 9জনকৈ জিএছৰ প্ৰয়োজন। আৰু এই এডিঅ' অফিচৰ কাৰ্যালয়ৰ একমাত্ৰ এগৰাকী জিএছ ইয়াত কৰ্মৰত হৈ আছে। আমি তেখেতৰ পৰা এই বিষয়ে জানিবলৈ চেষ্টা কৰিম যে যিহেতু আপুনি এই 9খন গাঁৱৰ ৰাইজক অকলে চম্ভালিব লগা হৈছে বা সহায় কৰিব লগা হৈছে, কেনেকুৱা অসুবিধাৰ সৃষ্টি হৈছে, কি ক'ব এই বিষয়ে? কিমানজন প্ৰয়োজন আৰু কিমানজন আছে? মই প্ৰথমতে আমাৰ প্ৰতিদিন সাংবাদিকক নমস্কাৰ জনাইছো, আৰু সমূহ অসমবাসী ৰাইজক নমস্কাৰ জনাই মই ক'ব খুজিছো, আমাৰ হালাকুৰা ডিঅ' চাৰ্কলত আমাৰ আচলতে 9জন আৰু আগমনিত 8জন জিএছ, কিন্তু এই 9জনৰ ভিতৰত মই অকলে আছো। মোৰ নামটো হৈছে শ্ৰী ৰমণী মোহন মালাকাৰ। আপুনি কেনেকুৱা অসুবিধা হৈছে, আপুনি ইমান গাঁও আপুনি কাম কৰিব লগা হৈছে? মোৰ বহুত অসুবিধা হৈছে। মই এজনে 9টা এলেকা মই চাব লগা হোৱাত মই যি পৰিমাণে ৰাইজক সহায় সহযোগিতা কৰিব লগা হৈছিল, সেইখিনি মই প্ৰকৃততে পাৰা নাই। কাৰণ মোৰ 9টা এলেকা চোৱাতে মোৰ বহুত কষ্ট হৈ আছে।
আমি এটা কথা উল্লেখ কৰিব লাগিব যে আমি সততে আমি বেলেগ ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হয় আলুৰ কাৰণে হওক বা বিভিন্ন যি সামগ্ৰীৰ কাৰণে বিভিন্ন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হয় কিন্তু আমাৰ অসমৰ এই যি অঞ্চল আছে এই অঞ্চলত কিন্তু যথেষ্ট পৰিমাণে আলু উৎপাদন হয় কিন্তু যিহেতু এতিয়া আলুৰ ছিজন আৰু এই ক্ষেত্ৰত ৰাইজক যথেষ্ট সহায়ৰ প্ৰয়োজন কিন্তু এই ক্ষেত্ৰত যিহেতু কৰ্মচাৰীৰ অভাৱ জিএছৰ অভাৱ যাৰ কাৰণে কৃষকক সহায় কৰিবলৈ ইয়াত সম্ভৱ হোৱা নাই বা সহযোগ কৰিব পৰা হোৱা নাই যাৰ কাৰণে কিন্তু কৃষকসকল যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে এই ক্ষেত্ৰত এই যি ধুবুৰী জিলাৰ যি কৃষি বিভাগৰ যি পয়ালগা ৰূপ ফিৰোজ আলম আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ